हेलो मेरे प्यारे प्यारे गुड्डू गुड़िया कैसे हो आई होप यू ऑल आर डूइंग ग्रेट आज আমি স্টার্ট কৰি আছো ক্লাস 10 ম্যাথমেটিক্স ক্লাস 10 ম্যাথমেটিক্সৰ প্ৰথমটো চেপ্টাৰ আজি আমি পঢ়িম যেটো বাস্তৱ সংখ্যা আছে বাস্তৱ সংখ্যা দ্যাট ইজ ৰিয়েল নাম্বাৰ কেইদিনমান আমি ভিডিঅ' আপলোড কৰিব পৰা নাই বহুত পিছত পৰি গৈছো কিয়নো আমাৰ তাবেটো সিমান ভাল নাছিল কিন্তু এতিয়াৰ পৰা তোমালোকৰ ৰেগুলাৰ ভিডিঅ' আহিব টেনশন ল'ব নালাগে আৰু উইদিন 3 মান্থস আমি প্ৰমিস কৰিছো উইদিন 3 মান্থসৰ ভিতৰত আমি তোমালোকৰ গোটেইখিনি কোর্স কমপ্লিট কৰাই দিম সো যদি ভিডিও বিলাক রেগুলার পাই থাকিব বিচৰা কি কৰিব লাগিব জানাই চেনেলটো সাবস্ক্রাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিবা আৰু সৰু এটা কমেন্টত কিবা নহয় কিবা এটা লিখি যাবা তোমালোকৰ সৰু এটা কমেন্ট আমাক বহুখিনি মোটিভেট কৰে নেক্সট ক্লাস ৰেকৰ্ড কৰিবৰ কাৰণে সো তেনেহলে আজি আমি বাস্তৱ সংখ্যাটো আৰম্ভ কৰি মেইনলি আমি 1.1 টো স্টার্ট কৰিম সো 1.1 টো স্টার্ট কৰাৰ আগতে আমাৰ সৰু সৰু কিছুমান বেসিক জানিব লাগিব যিবোৰ তোমালোকে অলৰেডি আগৰ পৰাই জানা সৰু ক্লাছত পঢ়ি আইছা তথাপি এবাৰ আমি সৰুকৈ ৰিভাইজ কৰি দি আছো মানে নাম্বাৰ সিস্টেমৰ বিষয় সংখ্যা প্ৰণালীত কি কি আছে যেনেকৈ বাস্তৱ সংখ্যা কি স্বাভাৱিক সংখ্যা কি পূৰ্ণ সংখ্যা পৰিমেয় সংখ্যা অপৰিমেয় সংখ্যা মৌলিক সংখ্যা এই ধৰণৰ বস্তুবিলাক সৰু সৰু বস্তুবিলাক আমি অলপ ৰিভাইজ কৰি আছো ঠিক আছে নেক্সট আমি এইটো অনুশীলনী স্টার্ট কৰিম আমি ফার্স্টত পড়িম বাস্তব সংখ্যা সো চ্যাপ্টারের নাম আমার বাস্তব সংখ্যা আমি পড়িম বাস্তব সংখ্যা দ্যাট ইজ রিয়েল নাম্বার একচুয়ালি বাস্তব সংখ্যাটো কি বাস্তব সংখ্যাৰ আমি ডেফিনেশনটো এনেকৈ লিখো সো আমি কেতিয়াও কিতাপৰ ডেফিনেশন ইউজ নকৰো যেনেকৈ পঢ়ালে তোমালোক ভালদৰে ইজিলি বুজি পাবা ঠিক একেদৰে পঢ়াবলৈ চেষ্টা কৰো বাস্তৱ সংখ্যা একচুয়ালি আমি যিমানবোৰ সংখ্যা আছে ম্যাথমেটিক্সত চাও লিখিব পাৰো এই সকলোবোৰ সংখ্যাক চাহে এইটো পজিটিভ হোক নেগেটিভ হোক চাহে ফ্ৰাকশন হোক যিমানবোৰ সংখ্যা আছে ধনাত্মক ঋণাত্মক তাৰপিছত দশমিক তাৰপিছত ভগ্নাংশ এই সকলোবোৰ সংখ্যাক একেলগে কি বুলি কোৱা হয় আমাৰ বাস্তৱ সংখ্যা বুলি কয় তেনেহলে ইয়াৰ আমি ডেফিনেশন কি লিখিম আমি লিখিব পৰা আটাইবোৰ সংখ্যাক বাস্তৱ সংখ্যা বুলি কোৱা হয় সো এইটো ডেফিনেশন তুমি কেতিয়াও বুকছত নপোৱা এইটো মোৰ নিজৰ বনোৱা ডেফিনেশন আমি লিখিব পৰা আটাইবোৰ সংখ্যা কি বুলি কোৱা হয় বাস্তৱ সংখ্যা যেনে যিকোনো সংখ্যা তুমি লোৱা 0 লোৱা বা ধনাত্মক সংখ্যাবোৰ লোৱা বা ঋণাত্মক সংখ্যা লোৱা বা দশমিক সংখ্যা লোৱা বা তুমি ফ্ৰাকশনত লোৱা এই সকলোবোৰ সংখ্যাক একেলগে কি বুলি কোৱা হয় আমাৰ যিমানবোৰ সংখ্যা আছে তাক একেলগে কি বুলি কোৱা হয় আমাৰ বাস্তৱ সংখ্যা বুলি কোৱা হয় বুজিলানে ইয়াৰ আৰু এটা ডেফিনেশন আছে যেটো আমাৰ বুকছৰ ডেফিনেশন এনেকুৱা এটা আছে পৰিমেয় আৰু অপৰিমেয় সংখ্যাক একেলগে বাস্তৱ সংখ্যা বুলি কোৱা হয় বাস্তৱ সংখ্যা বুলি কোৱা হয় এটো হয় আমাৰ কিতাপৰ ডেফিনেশন বুজিলানে এতিয়া আমাৰ ইয়াত এটা ডাউট আহে যে বাস্তৱ সংখ্যা আমি লিখিছো আমি লিখিব পৰা আটাইবোৰ সংখ্যাক বাস্তৱ সংখ্যা বুলি মানে এই পৃথিৱীত যিমানবোৰ সংখ্যা আছে আমি লিখিব পাৰো অল এক্সেপ্ট ইমাজিনাৰী নাম্বাৰ অবিহনে এই সকলোবোৰ নাম্বাৰ কি বুলি কোৱা হয় বাস্তৱ সংখ্যা এতিয়া কথা হল যে আমি লিখিব পৰা যিমানবোৰ সংখ্যা আছে এই সকলোবোৰ সংখ্যাক যদি বাস্তৱ সংখ্যা বুলি কোৱা হয় এটা সংখ্যাৰ মাজতে যদি আমাৰ সকলোবোৰ সংখ্যা আহি যায় তেনেহলে ইয়াৰ পাছত আৰু স্বাভাৱিক সংখ্যা পূৰ্ণ সংখ্যা পৰিমেয় সংখ্যা অপৰিমেয় সংখ্যা মৌলিক সংখ্যা এইবোৰ কিয় ভাগ কৰিব লগা হল ইয়াত এটা ডাউট আহে নে যে এটা সংখ্যাৰ মাজতে যদি সকলোবোৰ সংখ্যা আহে আমি এইবোৰ কিয় ভাগ কৰিব লগা হল এতিয়া কথা হল যে ভাগ কৰিবৰ কাৰণে আমি যদি রিয়েল লাইফ এটা এক্সাম্পল লও তুমি যেতিয়া পঢ়িবৰ কাৰণে বহা টেবুলত যে বুকস বিলাকো তুমি সিস্টেমেটিক ভাবে সজাই ৰখা সিস্টেমেটিক ভাবে বস্তু এটা সজাই ৰাখিলে ভাল লাগে তুমি যেতিয়া হোস্টেলত থাকা বা ঘৰত দেখিবা তোমাৰ কাপোৰ কিনে আমাৰ মাক ভনিয়কসকলে আলমাৰিত আমাৰ ভালদৰে গুছাই কিনে সজাই ৰাখে কিয়ৰ কাৰণে এটা সিস্টেমেটিক ভাবে সজাই ৰাখে ভাল লগাৰ কাৰণে ঠিক একেদৰে ম্যাথমেটিক্সত আমাৰ বাস্তৱ সংখ্যাৰ মাজত সকলোবোৰ সংখ্যা আহে যদিও ইয়াত 0 আহিছে এই পজিটিভ ধনাত্মক সংখ্যাবোৰ আহিছে ঋণাত্মক সংখ্যাবোৰ আহিছে আৰু দশমিক সংখ্যা তাৰপিছত
ভগ্নাংশ সংখ্যা এই সকলোবোৰ সংখ্যা একেটা ঠাইত আমি খিচুৰি হৈ আছে, খিচুৰিৰ নিচিনা এই সকলোবোৰ সংখ্যা ডিফাৰেণ্ট কৈ লিখিবৰ কাৰণে এটা চিষ্টেমেটিক ভাৱে লিখিবৰ কাৰণে বাকী সংখ্যাবিলাক আমাৰ ইন্ট্ৰডিউচ কৰা হৈছে। বুজিছা? সো এতিয়া আমি পঢ়িম স্বাভাৱিক সংখ্যানো কি? স্বাভাৱিক সংখ্যা ইংলিছত যিটো কোৱা হয় নেচাৰেল নাম্বাৰ। সো আমি ইমান ডিটেইলছত নাযাওঁ, যেটো সিম্পলি হয় আমি এইটো লিখিম স্বাভাৱিক সংখ্যা একচুয়ালি যিবোৰ সংখ্যা আমাৰ 1 ৰ পৰা ষ্টাৰ্ট হয় তাক স্বাভাৱিক বুলি কয়। লিখি দিছো আমি 1 ৰ পৰা আৰম্ভ হয়, 1 ৰ পৰা আৰম্ভ হয় আৰু অসীমলৈকে যায়, তাক কি বুলি কোৱা হয় আমাৰ স্বাভাৱিক সংখ্যা। যেনে 1 ৰ পৰা আমাৰ ষ্টাৰ্ট হ'ব 1 2 3 4 5 6 এনেকৈ গৈ ইনফাইনাইট লৈকে কেতিয়াও শেষ নহব। এইবোৰ হৈছে আমাৰ কি স্বাভাৱিক সংখ্যা। আমি সোনকালে পঢ়িম। ইয়াৰ পিছত আমি এটা পঢ়িম যে পূৰ্ণ সংখ্যা কি, যেটো ইংলিছত কোৱা হয় হোল নাম্বাৰ। যিবোৰ সংখ্যা 0 ৰ পৰা আৰম্ভ হয় আৰু অসীমলৈকে যায় তাক পূৰ্ণ সংখ্যা বোলে। যেনে 0 1 2 3 4 5 6 ইনফাইনাইট। যিবোৰ সংখ্যা আমাৰ 0 ৰ পৰা আৰম্ভ হয় তাক কি বুলি কোৱা হয় পূৰ্ণ সংখ্যা, আৰু যিবোৰ সংখ্যা আমাৰ 1 ৰ পৰা আৰম্ভ হয় তাক কি বুলি কোৱা হয় আমাৰ স্বাভাৱিক সংখ্যা। নেক্সট পঢ়িম আমি পৰিমেয় সংখ্যানো কি? পৰিমেয় সংখ্যাৰ ডেফিনেশ্যন এনেকুৱা আছে, যিবোৰ সংখ্যাক আমি p/q আৰ্হিত প্ৰকাশ কৰিব পাৰো। যিবোৰ সংখ্যাক আমি p/q আৰ্হিত প্ৰকাশ কৰিব পাৰো, য'ত p আৰু q অখণ্ড সংখ্যা আৰু q not equal to 0, তাক কি বুলি কোৱা হয় আমাৰ পৰিমেয় সংখ্যা বুলি কোৱা হয়। ঠিক আছে? এতিয়া ইয়াত যদি আমি এক্সাম্পল দিওঁ, উদাহৰণ কি আমাৰ 0 যে চোৱা 0 এটা পৰিমেয় সংখ্যা, কিয়নো 0 ৰ তলত নাই মানে 1 এটা আছে। 0 1 3 5 কুছবি যিকোনো সংখ্যা তুমি ল'ব পাৰা, যে যিবোৰ আমি p/q আৰ্হিত প্ৰকাশ কৰিব পাৰে এই সকলোবোৰ সংখ্যাক পৰিমেয় সংখ্যা বুলি কোৱা হয়। এবার অপৰিমেয় সংখ্যা কি? অপৰিমেয় সংখ্যা অকল পৰিমেয় সংখ্যাৰ অপোজিট হয়। অপৰিমেয় সংখ্যা যিবোৰ সংখ্যাক আমি p/q আৰ্হিত প্ৰকাশ কৰিব নোৱাৰো তাক অপৰিমেয় বুলি কোৱা হ'ব। অপরিমেয় সংখ্যা কি লিখিছো, যে যিবোৰ সংখ্যাক p/q আৰ্হিত প্ৰকাশ কৰিব নোৱাৰো তাক কি বুলি কয় অপৰিমেয় সংখ্যা। ইয়াৰ উদাহৰণ কোনটো হয়, যে পাই যিটো আছে আমাৰ পাই অপৰিমেয় সংখ্যা হয় আৰু নন পারফেক্ট রুট। উদাহরণ যেনে পাই যে আমাৰ আছে, পাই এটা অপরিমেয় সংখ্যা, পাই এটা কি হয় অপরিমেয় সংখ্যা। আৰু নন পারফেক্ট যিবোৰ রুট আছে, নন পারফেক্ট রুট मतलब जैसे कि √3 ये एक नॉन परफेक्ट रूट 5 √7 ये एक नॉन परफेक्ट रूट। √9 যেটো আছে ইয়াৰ ভ্যালু হৈছে আমাৰ 3, গতিকে এটো নন পারফেক্ট রুট নহয়। পাই আৰু নন পারফেক্ট রুট এইবোৰ হৈছে আমাৰ এটা অপরিমেয় সংখ্যা। বুজিলানে? ইয়াৰ পিছত আমি চাম যেটো আমাৰ বেসিক, যেটো বহুত ইম্পর্টেন্ট এইটো চেপ্টাৰ। নাম্বার সিস্টেম যদি পঢ়াব যাও বহুত সময় যাব, গতিকে আমি গতিখিনি নপঢ়ো। আমাৰ যেটো বেশি ইম্পর্টেন্ট হয় এইটো চেপ্টাৰৰ প্ৰয়োজন হ'ব সেইখিনি পঢ়িম। এতিয়া আমি পঢ়িম মৌলিক সংখ্যা, যেটো সবচেয়ে বেশি ইম্পর্টেন্ট হয়। নেক্সট পঢ়িম আমি মৌলিক সংখ্যা, আৰু এইটো আটাইতকৈ বেশি ইম্পর্টেন্ট হয়। মনোযোগ দি শুনিবা যে মৌলিক সংখ্যা কি। যে মৌলিক সংখ্যাৰ ডেফিনেশ্যন এনেকুৱা, যিবোৰ সংখ্যাৰ উৎপাদক তোমালোকে জানা, যিবোৰ সংখ্যাৰ উৎপাদক মাত্ৰ দুটা হয়, যিবোৰ সংখ্যাৰ উৎপাদক কি হয় মাত্ৰ দুটা হয়। উৎপাদক মানে কি, কোনো এটা সংখ্যা কেনেকৈ আমি ডিভাইড কৰিব পাৰো। ইয়াত যদি তুমি 2 লোৱা, 2 কি এর হত ডিভাইড কৰিব পাৰো, 2 ক আমি 1 এৰে ডিভাইড কৰিব পাৰো। 2 ৰ মাজত 1 দুইবাৰ যাব, 2 ক আমি 2 এর হত ডিভাইড কৰিব পাৰো, হয়নে? 2 2 এর মাজত এবাৰ যাব, তাৰ মানে 2 এর উৎপাদক কেইটা পালো আমি দুটা। ইয়াৰ পিছত চোৱা যে 3 আছে, 3 কো যদি লয় 3 কো আমি 1 এর হত ডিভাইড কৰিব পাৰিম আৰু 3 এর হত ডিভাইড, ইয়াৰো দুটা উৎপাদক। ঠিক একেদৰে যদি 4 এটা লোৱা, 4 ক চোৱা তুমি 1 এর হত ডিভাইড কৰিব পাৰা।
2ৰ হয়তো আমি ডিভাইড কৰিব পাৰো ইয়াক আৰু 4ৰ হয়তো ডিভাইড কৰিব পাৰো গতিকে ইয়াৰ কেইটা উৎপাদক হৈ গ'ল 3টা উৎপাদক হৈ গ'ল ঠিক আছে আর বাকি এইবোৰ যিবোৰ আছে এইবোৰৰ দুটাকৈ উৎপাদক আছে গতিকে মৌলিক সংখ্যা এনেকুৱা হয় যে যিবোৰ সংখ্যাৰ উৎপাদক মাত্ৰ দুটা 1 থাকিব আৰু সেই সংখ্যাটা নিজেই থাকিব ইয়াত চোৱা 2 এটা মৌলিক সংখ্যা ইয়াত 1 আছে আৰু 2 সংখ্যাটো নিজে আছে 3 এটা মৌলিক সংখ্যা ইয়াত 1 আছে আৰু 3 সংখ্যাটো নিজে আছে এই কাৰণে 3 এটা মৌলিক সংখ্যা ঠিক একদৰে 5ক আমি 1 আৰু 5 এৰে ডিভাইড কৰিব পাৰো সেনেকুৱা 7 আছে 7ক 1 আৰু 7 ৰে ডিভাইড কৰিব পাৰো এটো নাভাবিবা যে অকল যেটো অযুগ্ম সংখ্যা আছে সেইবোৰে আমাৰ মৌলিক সংখ্যা সো 9 এটা অযুগ্ম সংখ্যা কিন্তু 9 পরিমেয় সংখ্যা নহয় কিয়নো 9ক আমি 1 ৰ সহায়ত ডিভাইড কৰিব পাৰো 9ক 3 ৰ সহায়ত ডিভাইড কৰা যায় 9ক আমি 9 ৰ সহায়ত তিনিটা উৎপাদক হৈ গল গতিকে এটো মৌলিক সংখ্যা নহব এটো কি হ'ব আমাৰ যৌগিক সংখ্যা ঠিক আছে আমি এতিয়া ডেফিনেশনটো লিখো যে যিবোৰ সংখ্যাৰ উৎপাদক মাত্ৰ দুটা 1 আৰু সংখ্যাটো নিজেই তাক কি বুলি কয় আমাৰ মৌলিক সংখ্যা তাক কি বুলি কয় মৌলিক সংখ্যা যিবোৰ সংখ্যাৰ উৎপাদক মাত্ৰ দুটা 1 থাকিব আৰু সংখ্যাটো নিজেই থাকিব তাক কি বুলি কয় মৌলিক সংখ্যা যেনে কোনবোৰ হয় আমাৰ মৌলিক সংখ্যা 2 দুটা উৎপাদক 3 হয় 5 হয় 7 তাৰ পিছত চোৱা 11 13 17 19 23 এনেকৈ বহুত আছে এনেকৈ তোমাৰ লোকৰ 100 লৈকে মুখস্থ কৰি লবা ঠিক আছে 100 লৈকে মনত থাকাটো বহুত প্ৰয়োজন মৌলিক সংখ্যাটো বহুত ইম্পৰ্টেন্ট হয় মৌলিক সংখ্যা কি যিবোৰ সংখ্যাৰ উৎপাদক মাত্ৰ দুটা মানে দুটা সংখ্যাৰ সহায়তে আমি ইয়াক ডিভাইড কৰিব পাৰো হৰণ কৰিব পাৰো ভাগ কৰিব পাৰো ইয়াৰ দুটাই উৎপাদক হয় সেইবোৰ কি বুলি কোৱা হয় মৌলিক সংখ্যাটো এই কাৰণেই ইম্পৰ্টেন্ট ইয়াৰ পিছত আমি যিবোৰ অংক কৰিব যাম প্ৰতিটো অংকতে আমাৰ কব মৌলিক উৎপাদক বিশ্লেষণবোৰ কৰা মৌলিক সংখ্যাৰ সহায়ত আমি উৎপাদক বিশ্লেষণ কৰিব লাগিব সো আমাৰ মৌলিক সংখ্যাটো জানাটো খুবেই প্ৰয়োজন ইয়াৰ পিছত আমি এটা বস্তু আৰু জানি লও এলসিএম আৰু এসএফ মানে লসাগু আৰু গসাগু আমাৰ কেনেকৈ ওলাব লাগে লসাগু আৰু গসাগু কেনেকৈ ওলাব লাগে নহলে আজিৰ কাৰণে এইখিনি হয় আমি নেক্সট ভিডিওত যেতে অনুসুলনি 1.1 টো আৰম্ভ কৰি এইটো ভিডিওত আমি একেলগে অংকবিলাক কৰিম লগতে লসাগু আৰু গসাগু সেইখিনিও জানিলাম ঠিক আছে তেনেহলে आज के लिए सिर्फ इतना ही मिलते हैं नेक्स्ट क्लास में तब तक के लिए खुश रहो हंसते मुस्कुराते रहो और पढ़ाई जरूर करना क्योंकि काम पढ़ने से चलता है सिर्फ मुस्कुराने से नहीं टेक केयर बाय बाय लव यू ऑल